মই ND24ৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ নেদেখাজনৰ কৃপাত অহা নৱবৰ্ষত অসম আৰু অসমীয়া জাতিলৈ ভাল ভাল খবৰবোৰ আহিব। অসম আৰু অসমীয়া জাতি উন্নতিৰ বাটলৈ আগবাঢ়ি যাব। আমি যাতে সকলোৱে ভাতৃত্ববোধেৰে শান্তিৰে মিলাপ্ৰীতিৰে এইখন অসমত জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চাওক, নতুন বছৰটোত আশা কৰিছোঁ যে নতুন বছৰটোত আমি অসমীয়া জাতিয়ে যিকেইটা সমস্যাত বৰ্তমান আমি ভুগি আছোঁ, যিকেইটা সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে অসমীয়া জাতি, সেই সমস্যাবোৰৰ সমাধান হ'ব। আৰু আহি থকা সময়ত মই এজন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে আমাৰ দল আৰু অধিক শক্তিশালী কৰাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জৰিয়তে অসমৰ ৰাইজৰ কাষত থিয় হৈ অসমীয়া জাতিৰ কাষত থিয় হৈ অসম আৰু অসমীয়া জাতিৰ কাৰণে কাম কৰাৰো পণ লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।